চাৰবিদসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি সম্বন্ধীয় এক শেহতীয়া খবৰ যিটো সকলো বৰ্গৰ সকলো ধৰণৰ চৰকাৰী কৰ্মচাৰীৰ লগতে পেঞ্চনাৰসকলে জনাটো অত্যন্ত জৰুৰী। চাৰবিদসকল আপোনালোকে পোনে পোনে এয়া চাব, ডেটটো চাবলৈ যত্ন কৰিব। এয়া চাব এপ্ৰিল 29, মানে একেবাৰে 2 দিন আগৰ জাননী। আৰু এই জাননীৰ ভিত্তিত কোৱা হৈছে যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ যি কৰ্মচাৰী পৰিষদ আছে NCJCM-ৰ সৈতে বৰ্তমান যে অষ্টম দৰমহা আয়োগ কাৰ্যকৰী কৰাৰ দায়িত্বত যিসকল সদস্য আছে সেই সকল সদস্যৰ সৈতে আপোনাৰ কৰ্মচাৰী পৰিষদৰ এক এলানি বৈঠক অনুষ্ঠিত হৈ যায়। আৰু সেই বৈঠকত কি কি সিদ্ধান্ত লৈছে এই ভিডিঅ'ৰ জৰিয়তে আমি আপোনালোককহে দেখুৱাবলৈ ওলাইছোঁ। ইয়াত চাব সেই জাননীখন, আৰু য'ত আপোনাৰ যি সদস্যসকলে যে অষ্টম দৰমহা আয়োগৰ অধ্যক্ষসকলৰ সৈতে যে তেখেতসকলে বৈঠকত মিলিত হৈছে, তাত কোনকেইজন সদস্য গৈছে ইয়াত চাব। নামবিলাক আমি ইয়াত দেখুৱাইছোঁ আপোনালোকক, য'ত শিৱগোপাল মিশ্ৰা ছেক্ৰেটাৰী ষ্টাফ ছাইড, লগতে আছে M ৰাঘা ভাইয়া, JR ভোসলে, গুমন সিং, C শ্ৰীকুমাৰ, ৰূপক চৰকাৰ, তাপস বোস, PU খাটছে আৰু BC শৰ্মা। এইসকল হ'ল ষ্টাফ ছাইডৰ সদস্য। আৰু তেখেতসকলে অষ্টম দৰমহা আয়োগ যি লাগু কৰিব, গঠন কৰিব, সেই সদস্যসকলৰ সৈতে তেখেতসকলে এক বৈঠকত মিলিত হয়। আৰু সেই যিকেইটা পইণ্ট, সেই পইণ্টকেইটা আমি পোনে পোনে আপোনালোকৰ মাজত ইয়াতে লৈ আহি আছোঁ। আৰু তেওঁলোকে কৈছে 1 নম্বৰ পইণ্টটো চাব যে প্ৰতিটো প্ৰশ্নৰ বাবে আখৰৰ সংখ্যা 20,000 আখৰলৈ বৃদ্ধি কৰা, আৰু য'ত অষ্টম দৰমহা আয়োগৰ কৰ্তৃপক্ষক ধন্যবাদ জনাইছে। আৰু এয়া এক ভাল পদক্ষেপ, য'ত স্মাৰকপত্ৰ দিয়া হৈছে আৰু সময়সীমা 2026 চনৰ 31 মেলৈকে বৃদ্ধি কৰাৰ কথা ইয়াতে জনোৱা হৈছে। দ্বিতীয়তে কৈছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে GCM আঁচনি 2026 বৰ্ষৰ যি সোণালী জয়ন্তী বৰ্ষ আছিলে, গল্ডেন জুবলি। আৰু 1960 চনৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ 5 দিনীয়া ধৰ্মঘটৰ পিছত ভাৰত চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে দ্বিপাক্ষিক মঞ্চ হিচাপে প্ৰতিষ্ঠা কৰে। আৰু যি তেওঁলোকৰ দাবী আছিলে সেয়া ইয়াতে উল্লেখ আছে। আৰু য'ত কোৱা হৈছে যে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ যাতে এইবাৰ দৈনন্দিন জীৱনৰ প্ৰতি লক্ষ্য ৰাখি আৰু যাতে বৰ্তমান মূল্যবৃদ্ধিৰ সৈতে ৰিজাই চাই এইবাৰ যাতে দৰমহা বৃদ্ধি কৰা হয়, সেই কথাটো ইয়াতে কোৱা হৈছে। সপ্তম দৰমহা আয়োগৰ অধীনত আপোনাৰ 3জনীয়া পৰিয়াল ধৰি 3 ইউনিট আপোনাৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি কৰা হৈছিলে। আৰু এইবাৰ তেখেতসকলে কি কৈছে, এইবাৰ 5জনীয়া পৰিয়াল 5 ইউনিট ফেমিলি মেম্বাৰ ধৰি এইবাৰ দৰমহা বৃদ্ধি কৰাৰ কাৰণে জনাইছে, যাতে সঁচা অৰ্থত বৰ্তমানৰ যি হাৰে মূল্যবৃদ্ধি কৰ্মচাৰী পেঞ্চনাৰসকলে উপকৃত হ'ব পাৰে। ঠিক তেনেদৰে আন ভালেকেইটা দাবী জনাইছে, আৰু সেয়া আমি পোনে পোনে আপোনালোকৰ মাজত এয়া লৈ আছোঁ। আৰু এইবাৰ আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ 3.833 কৰাৰ কাৰণে জনাইছে 3.833, যাৰ ফলত সপ্তম দৰমহা আয়োগৰ অধীনত 2.57 আছিলে, আৰু এইবাৰ 3.833 কৰাৰ কাৰণে দাবী জনাইছে। আৰু লগতে আন এটা হ'ল যে কেন্দ্ৰীয় চৰকাৰৰ গৰিষ্ঠ সংখ্যক কৰ্মচাৰী জীৱৰ স্বাৰ্থত মূলতঃ ৰেলৱে, প্ৰতিৰক্ষা উদ্যোগ আৰু বিভিন্ন দূৰ প্ৰতিষ্ঠানৰ ক্ষেত্ৰত ইউনিটত কাম কৰি আছে। সেইবোৰৰ অতি বিপদজনক আৰু বিপদজনক কামৰ কাৰণে অষ্টম দৰমহা আয়োগৰ অধীনত যাতে তেখেতসকলক সুবিধা দিয়া হয়, সেই বিষয়বস্তুখিনিও তাত উল্লেখ কৰা আছে। আন এটা আছে 5 নম্বৰ পইণ্টত আছে অষ্টম দৰমহা আয়োগৰ আনফাণ্ডেড পেঞ্চন বাক্যাংশত শুদ্ধ নহয়, কিয়নো অৱদানমূলক পেঞ্চন প্ৰৱৰ্তনৰ পূৰ্বে কৰ্মচাৰীসকলে চৰকাৰে অৱদান আগবঢ়োৱা আবেদনমূলক প্ৰভিডেণ্ট ফাণ্ড আঁচনিখন আত্মসমৰ্পণ কৰি পেঞ্চন আঁচনিৰ পথ বাছি লৈছে। গতিকে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ অৱদান পেঞ্চন আঁচনি অব্যাহত ৰখাৰ সকলো ন্যায্যতা আছে। আৰু যাৰ ফলত যি পেঞ্চনাৰসকলে যাতে 80 বছৰ বয়সত যি 20% পেঞ্চন বৃদ্ধি হয়, তাৰ পৰিৱৰ্তে যাতে এইবাৰ বয়স অনুপাতে 65 বছৰ 65 বছৰ বয়সত 5%, 70 বছৰ বয়সত 10%, আনহাতে 75 বছৰ বয়সত 15% যাতে পেঞ্চন বৃদ্ধি হয়, সেই বিষয়টো এইবাৰ আলোচনা কৰা হৈছে। আনহাতে যি পেঞ্চনাৰসকলৰ যি কম্পিউটেশ্যন পিৰিয়ডৰ সময়সীমা আছে, কম্পিউটেশ্যন ৰেষ্টৰেশ্যন, সেই
পিৰিয়ডৰ সীমা আপোনাৰ 14 বছৰৰ ঠাইত এয়া 10 বছৰ কৰাৰ কাৰণে দাবী জনাইছে। আৰু লগতে চাব 6 নম্বৰ পইণ্টটো কৈছে আজিৰ আলোচনাৰ ইতিবাচক হিচাপে জনা গৈছে আৰু অদূৰ ভৱিষ্যতে আমাৰ পৰৱৰ্তী বৈঠক আৰু আলোচনাৰ বাবে এক শক্তিশালী ভেটি হ'ব বুলি ইয়াতে তেখেতসকলে নিশ্চিত প্ৰদান কৰিছে। কিয়নো সশস্ত্ৰ বাহিনী পেৰামিলিটাৰী বাহিনীকে ধৰি 45 লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু 69 লাখ পেঞ্চনাৰসকলে অষ্টম দৰমহা আয়োগৰ অধীনত তেখেতসকলৰ মজুৰি অন্যান্য ভাত্তা পেঞ্চনৰ অন্যান্য সুবিধা এই ক্ষেত্ৰত বিশদ আলোচনা কৰিছে আৰু সেই সম্পৰ্কে ইতিবাচক আৰু উৎসাহজনক পৰামৰ্শৰ বাবে উদ্বিগ্নতাৰে আশা কৰিছে। আৰু যিহেতু প্ৰতি 10 বছৰৰ অন্তৰালত এবাৰকৈ পে' কমিশ্যন গঠন কৰা হয় আৰু সেয়েহে 10 বছৰত কিমান পৰিমাণৰ মূল্য বৃদ্ধি হয় সেই লক্ষ্য কৰি এইবাৰ ন্যূনতম দৰমহা 18,000 টকাৰ ঠাইত এইবাৰ 69,000 কৰাৰ কাৰণে দাবী জনাইছে। আনহাতে ষ্টাফ হেডৰ ফালৰ পৰা আন এটা দাবী জনাইছে, সেয়া হ'ল যে যি সপ্তম দৰমহা আয়োগৰ অধীনত বছৰত এবাৰ তেখেতসকলে ইনক্ৰিমেণ্ট লাভ কৰে আৰু যি ইনক্ৰিমেণ্ট সেয়া আপোনাৰ 3% দৰমহা বৃদ্ধি হয়, অনলি 3%। যিহেতু 10 বছৰ পাৰ হৈ গ'ল আৰু বৰ্তমান যি বস্তুৰ দাম অতিমাত্ৰাকৈ বৃদ্ধি পাই গৈ আছে, তেনে ক্ষেত্ৰত এইবাৰ অষ্টম দৰমহা আয়োগৰ যি সদস্যসকলৰ সৈতে এইবাৰ ইনক্ৰিমেণ্ট যাতে 6% লাভ কৰে সেয়া তেখেতসকলক জনাইছে। আনহাতে যি GIS কমকৈ কৰ্তন কৰা হয়, যাতে এইবাৰ GISৰ বাবদ যাতে বেছিকৈ টকা কৰ্তন কৰে হয় সেয়াও জনাইছে। আনহাতে যি ফিক্সড মেডিকেল এলাউন্স অসম চৰকাৰৰ কৰ্মচাৰীসকলে মাত্ৰ 600 টকা মেডিকেল এলাউন্স দিয়া হয়। এইবাৰ 600 টকাৰেনো মেডিকেল এলাউন্স কি হয় বৰ্তমান যুগত, সেয়া এইবাৰ অষ্টম দৰমহা আয়োগৰ সদস্যসকলৰ সৈতে এইবাৰ মেডিকেল এলাউন্সো যাতে বৃদ্ধি কৰি দিয়ে সেই বিষয়টো ইয়াতে উল্লেখ পাইছে। আনহাতে ভালেকেইটা গ্ৰেড কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ভালেকেইটা গ্ৰেড আছে, এইবাৰ কি কৰিছে দুটা গ্ৰেড লগাই এটা গ্ৰেড কৰিছে আৰু সেই বিষয়টো চালিজাৰি চোৱাৰ কাৰণে আয়োগক জনাইছে। মুঠৰ যি NCJCM হ'ল কেন্দ্ৰীয় কৰ্মচাৰী পৰিষদ আৰু তেখেতসকলে অষ্টম দৰমহা আয়োগৰ গঠন কৰাৰ সেই কমিটিৰ সৈতে তেখেতসকলে এক আলোচনাত মিলিত হয়। সদ্যহতে দিল্লীত তেখেতসকলে মিলিত হৈছে আৰু ইয়াৰ পৰৱৰ্তী মে' মাহত আন ৰাজ্যত অষ্টম দৰমহা আয়োগৰ সদস্যসকলে যাব আৰু পৰৱৰ্তী আপোনালোকে মে' মাহৰ ভিতৰতো অন্যান্য কৰ্মচাৰী সংগঠন আৰু পেঞ্চনভোগী সংগঠনে তেখেতসকলৰ দাবীসমূহ তুলি ধৰিব, যাতে এইবাৰ 10 বছৰ পিছত যি অষ্টম দৰমহা আয়োগ লাগু হ'ব গঠন হ'ব তাত যাতে সঁচা অৰ্থত কৰ্মচাৰী পেঞ্চনাৰসকলে যাতে তেখেতসকলে দৰমহা আৰু পেঞ্চন বৃদ্ধিৰে বৰ্তমানৰ মূল্য বৃদ্ধিৰ সৈতে যাতে খাপ খুৱাই এইবাৰ 5জনীয়াকৈ পৰিয়াল ধৰি ফিটমেণ্ট ফেক্টৰ বেছিকৈ বঢ়াই দি বয়স অনুপাতে পেঞ্চনৰ ব্যৱস্থা কৰি দি আনহাতে সকলো প্ৰকাৰে যাতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে উপকৃত হ'ব পাৰে এইকেইটা দাবী তেখেতসকলে এই 2-3 দিনতে যোৱা 2-3 দিনত দিল্লীত ষ্টাফ হেডৰ সৈতে তেখেতসকলে বৈঠকত মিলিত হৈ সকলো কথা অষ্টম দৰমহা আয়োগৰ কমিটিক তেখেতসকলে দাবী জনাইছে। এতিয়া লক্ষণীয় হ'ব অষ্টম দৰমহা আয়োগৰ অধীনত কোনকেইটা ভাত্তা আৰু সুবিধাসমূহ পেঞ্চনাৰ কৰ্মচাৰীসকলে লাভ কৰে আৰু যেতিয়াই তেনেধৰণৰ কিবা খবৰ ওলাব সকলোতকৈ আমাৰ চেনেলৰ যোগে সেয়া আপোনালোকে পাবলৈ সক্ষম হ'ব। ভিডিঅ'টো ইমানেই আছিল, নিশ্চয় আপোনালোকৰ আন বন্ধুসকললৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।